নমস্কাৰ প্ৰিয় দৰ্শক। এসময়ৰ কথা, এখন নদীৰ পাৰত এজন দুখীয়া মাছমৰীয়া বাস কৰিছিল। তেওঁৰ জীৱন বৰ কষ্টৰ আছিল। নদীখনত মাছ ধৰিয়েই তেওঁ পৰিয়াল পোহপাল দিছিল। তেওঁ সদায় পুৱাতেই সোনকালে উঠি নিজৰ পুৰণি জালখন কান্ধত লৈ আৰু এক আশা লৈ যে আজি নিশ্চয় এটা ডাঙৰ মাছ তেওঁৰ জালত পৰিব, নদীলৈ যায়। কালিৰ পৰাই তেওঁৰ ঘৰত খাবলৈ একো এটা নাছিল। তেওঁৰ চকুত মাত্ৰ এটা সপোন আছিল, আজি যদি কিবা ভাল পোৱা যায় তেন্তে তেওঁৰ পৰিয়ালটোৰ পেট ভৰাব পাৰিব। সেইদিনাও তেওঁ পুৱাই পুৱাই নদীৰ পাৰত আহি উপস্থিত হ'লহি। সময় নষ্ট নকৰি তেওঁ নদীত জাল পেলালে আৰু তাৰ পিছতে অপেক্ষা কৰিলে। এনেদৰে বহু সময় পাৰ হ'ল। প্ৰতিবাৰে কিবা এটা ভাল পোৱাৰ আশাত নদীত জালখন পেলায়, কিন্তু একো এটা নাপায়। এনেকৈ বহু সময়লৈ তেওঁ একোৱেই পোৱা নাছিল। আনফালে সন্ধিয়াও নামি আহিছিল। তেতিয়া তেওঁ এবাৰ ভগৱানক সুঁৱৰিলে আৰু মনতে ভাবিলে, হে ভগৱান, এইবাৰ কিবা এটা মোক দিয়া, নহ'লে মোৰ পৰিয়ালটো লঘোণে থাকিব লাগিব। এইবাৰ মই শেষবাৰৰ বাবে জাল পেলাবলৈ ওলাইছোঁ, এই বুলি মনতে ভাবি তেওঁ পুনৰ জাল পেলাই থাকিল। যিমানে বেলি সন্ধিয়াৰ ফালে আগবাঢ়িছিল, মাছমৰীয়াৰ শৰীৰ ভাগৰুৱা হৈ পৰিছিল। তেওঁ আশা ভৰসা ত্যাগ কৰিছিল। কিছু মুহূৰ্তৰ পাছত যেতিয়া তেওঁ জালখন টানিবলৈ ধৰিলে, তেওঁ অনুভৱ কৰিলে যে এইবাৰ জালখন গধুৰ। তেওঁৰ হৃদস্পন্দন তীব্ৰ হৈ উঠিল, চকুত জিলিকি উঠিল পোহৰ। আপোনা আপুনি মুখৰ পৰা ওলাল, সম্ভৱতঃ আজি মোৰ ভাগ্য সলনি হ'বলৈ গৈ আছে। তেওঁ জালখন পাৰলৈ টানি আছিল যদিও ইমানেই গধুৰ অনুভৱ কৰিছিল যে জালখন সহজে পাৰলৈ অহা নাছিল। এইবাৰ তেওঁ সজোৰে জালখন টানিলে আৰু টানি টানি পাৰলৈ উঠাই আনিলে। মাছমৰীয়াজনৰ মনলৈ আনন্দৰ ঢল নামি আহিল, কিন্তু পিছ মুহূৰ্ততে সকলো আনন্দ ম্লান হৈ গ'ল। কাৰণ জালখনত মাছ নাছিল, বৰঞ্চ এটা ডাঙৰ লোহাৰ বন্ধ বাকচ বা চন্দুক আছিল। মাছমৰীয়াজন কিছু সময় নীৰৱ হৈ ৰ'ল। তেওঁৰ আনন্দ এটা প্ৰশ্নলৈ পৰিণত হ'ল, এইটো কি? জালখনৰ পৰা তেওঁ বাকচটো বাহিৰ কৰিলে আৰু খোলাৰ বহু চেষ্টা কৰিলে, কিন্তু সেয়া বৰ মজবুত আছিল আৰু তেওঁৰ ওচৰত বাকচ খোলাৰ বাবে কোনো সা সঁজুলি নাছিল, যাৰ বাবে তেওঁ বাকচটো খুলিব নোৱাৰিলে। শেষত তেওঁ এটা সিদ্ধান্ত ল'লে যে ইয়াক ৰজাৰ ওচৰলৈ নিয়াই ভাল। তেওঁৰ ৰাজ্যৰ ৰজা বৰ ন্যায়প্ৰিয় আছিল আৰু প্ৰজাৰ হিতৰ বাবে কাম কৰিছিল। সেইবাবেই তেওঁ সেই ৰাজ্যৰ বিখ্যাত ৰজা আছিল। মাছমৰীয়াই পলম নকৰি চন্দুকটো টানি টানি ৰজাৰ ওচৰলৈ লৈ গ'ল, কিন্তু দুৱাৰত থকা সৈনিকে মাছমৰীয়াক ৰাজসভাত প্ৰৱেশত বাধা আৰোপ কৰিলে। তেতিয়া মাছমৰীয়াই সম্পূৰ্ণ কাহিনী ক'লে আৰু সৈনিকে নিজেই বাকচটো দাঙি নিলে আৰু মাছমৰীয়াৰ সৈতে ৰজাৰ সন্মুখত উপস্থিত হ'ল। মাছমৰীয়াই তেওঁৰ লগত ঘটা ঘটনাটো ৰজাক বিৱৰি ক'লে। ৰাজসভাত নীৰৱতা বিৰাজ কৰিছিল। তাত উপস্থিত সকলোৰে মনত এটাই প্ৰশ্ন আছিল যে বাকচটোৰ ভিতৰত কি আছে। ৰজাই সৈনিকক বাকচটো খোলাৰ আদেশ দিলে। ৰজাৰ আদেশ পাই দুজন সৈনিকে বহু সময় ধৰি চেষ্টা কৰিলে। বহু চেষ্টা কৰাৰ পাছত অৱশেষত বাকচটো খুলিলে আৰু যেতিয়াই বাকচটো খুলিলে, সম্পূৰ্ণ ৰাজসভা কঁপি উঠিল। কাৰণ বাকচৰ ভিতৰত ধন সোণ একো নাছিল, আছিল এজনী সুন্দৰী যুৱতীৰ মৃতদেহ। এই দৃশ্য দেখি সকলো স্তব্ধ হৈ পৰিল। ৰজা আচৰিত হোৱাৰ লগে লগে মুখ খঙেৰে ৰঙা হৈ উঠিল। তেওঁ জোৰেৰে ক'লে, মোৰ ৰাজ্যত এনেকুৱা ডাঙৰ অপৰাধ আৰু মই একো খবৰ নাপাওঁ। ৰজাই লগে লগে নিজৰ অতি বিশ্বাসী মন্ত্ৰীক মাতিলে আৰু ক'লে, তোমাৰ হাতত 3 দিন সময় আছে। এই মহিলাগৰাকীৰ হত্যাকাৰীক বিচাৰি উলিওৱা আৰু 3 দিনৰ ভিতৰত এই কাম কৰিব নোৱাৰিলে তোমাক ফাঁচি দিয়া হ'ব। ৰজাৰ কথা শুনি মন্ত্ৰীৰ ভৰিৰ তলৰ মাটি খহি পৰিল, কিন্তু উপায়ো নাই। ৰজাৰ আদেশ যেতিয়া অমান্য কৰিবই নোৱাৰি, তেওঁ মূৰ দোৱাই ক'লে, আপোনাৰ আদেশ পালন কৰা হ'ব মহাৰাজ। মন্ত্ৰীজনে পলম নকৰি ৰাজসভাৰ পৰা বিদায় লৈ ৰাজ্যত বিয়পাই দিলে যে তেওঁ এজন অপৰাধীক বিচাৰি আছে, যিয়ে এগৰাকী মহিলাক হত্যা কৰি এটা বাকচত ভৰাই নদীত পেলাই দিছে। কোনো ব্যক্তিয়ে যদি অপৰাধীৰ কথা জানে বা গম পায়, তেন্তে অতি শীঘ্ৰে যেন তেওঁক সেই কথা জনায়। মন্ত্ৰীয়ে ৰাজ্যৰ চুকে কোণে অপৰাধী বিচাৰিবলৈ ধৰিলে আৰু কিছু সৈনিককো পঠিয়াই দিলে। এইদৰে এদিন পাৰ হ'ল, 2 দিন পাৰ হ'ল, কিন্তু মন্ত্ৰীয়ে ক'ৰো পৰা একো খবৰ বাতৰি পোৱা নাছিল। মন্ত্ৰীৰ জীৱনৰ এয়া আটাইতকৈ কঠিন সময় আছিল। তেওঁ ৰাজ্যৰ প্ৰতি ঘৰতে অনুসন্ধান কৰিলে, কিন্তু একো সূত্ৰ পোৱা নগ'ল। 3য় দিনৰ সন্ধিয়া মন্ত্ৰীৰ মন ভাঙি গৈছিল। তেওঁ জানিছিল এতিয়া তেওঁৰ মৃত্যু নিশ্চিত।
দুখ মনেৰে মন্ত্ৰী ৰাজসভাত উপস্থিত হ'ল। ৰজাই মন্ত্ৰীৰ মুখ দেখি লগে লগে তেওঁক শাস্তি দিয়াৰ প্ৰস্তুতি আৰম্ভ কৰিবলৈ আদেশ দিলে। সৈনিকেও ৰজাৰ আদেশ মানি মন্ত্ৰীক মৃত্যুদণ্ড দিয়াৰ প্ৰস্তুতি চলালে। এনেতে হঠাৎ দুজন মানুহ দৌৰি ৰাজসভাত সোমাই আহিল। এজন যুৱক আৰু আনজন বৃদ্ধ। দুয়ো একেলগে চিঞৰি উঠিল, অপেক্ষা কৰক মহাৰাজ, হত্যাকাৰী মইহে। কথা শুনি ৰাজসভাত হুলস্থুল লাগিল। তেতিয়া ৰজাই সুধিলে, সত্য কি? তেতিয়া যুৱকজনে ক'লে, মহাৰাজ, মই সেই অপৰাধী। এইজন মোৰ পিতৃ। তেওঁ মোক বচাবলৈ নিজকে অপৰাধী বুলি কৈছে। মই আপোনাক সকলো সত্য কথা ক'ম। এইবাৰ যুৱকজন ৰজাৰ ফালে অলপ আগবাঢ়ি গ'ল। তেওঁৰ চকুত চকুলো আছিল। মহাৰাজ, এই মহিলাগৰাকী মোৰ পত্নী আছিল আৰু ময়েই তেওঁক হত্যা কৰিছোঁ। যুৱকজন প্ৰকৃততে এজন সদাগৰ আছিল। যুৱকজনে কপা কপা মাতেৰে নিজৰ কাহিনী ক'বলৈ আৰম্ভ কৰিলে। প্ৰথমে এই মহিলাগৰাকীক মই ভাল পাইছিলোঁ, প্ৰেম কৰিছিলোঁ আৰু এদিন এই প্ৰেমৰ পৰিণতিত আমি বিবাহ বান্ধোনত সোমাই পৰিছিলোঁ। বিয়াৰ 2 বছৰ পাছত আমাৰ মাজলৈ এক পুত্ৰ সন্তানো আহিল। মই মোৰ পত্নীক বহুত ভাল পাইছিলোঁ। তেওঁ মোৰ জীৱন আছিল। ল'ৰাটোৰ 3 বছৰমান হোৱাৰ পাছত এদিন তেওঁ অসুস্থ হৈ পৰিল। তেওঁ কাম বন কৰিব নোৱাৰা হৈ পৰিল। এদিন মই কামৰ পৰা ঘৰলৈ উভতি অহাত তেওঁ মোক ক'লে, যদি তুমি মোৰ বাবে এটা বিশেষ আপেল আনি দিব পাৰা তেন্তে মই নিশ্চয় ভাল হ'ম। সেই আপেল গছজোপা আছিল এখন অতি অটব্য হাবিৰ মাজত, য'ত সাধাৰণ মানুহ যোৱাটো এক প্ৰকাৰ অসম্ভৱ আছিল। কিন্তু মোৰ পত্নীৰ প্ৰতি থকা মৰমৰ আগত সেই অসম্ভৱ সম্ভৱ হৈ পৰিল। মই ওলাই গ'লোঁ। দিনে দিনে আগবাঢ়ি থাকিলোঁ। মৰুভূমিৰ গৰম সহ্য কৰিলোঁ, ভোক পিয়াহ সহ্য কৰিলোঁ। অৱশেষত মই 3টা সোণালী আপেল লৈ ঘূৰি আহিলোঁ। মৰমেৰে সেই আপেলকেইটা পত্নীৰ হাতত তুলি দিলোঁ। মোৰ পত্নীয়ে তাৰে এটাৰ আধা খাই নিজকে সুস্থ অনুভৱ কৰিলে। ময়ো আনন্দত আত্মহাৰা হৈ পৰিলোঁ। কিন্তু পিছদিনা মই কামৰ পৰা ঘূৰি আহি থাকোঁতে ৰাস্তাত এজন যুৱকৰ হাতত এটা সোণালী আপেল দেখিলোঁ। মোৰ হৃদয় কঁপি উঠিল। মই গৈ যুৱকজনক সুধিলোঁ, তুমি এই আপেলটো ক'ত পালা? তেতিয়া যুৱকজনে হাঁহি হাঁহি ক'লে, এইটো মোৰ প্ৰেমিকাই মোক দিছে। এই কথা শুনি মোৰ সৰ্বশৰীৰ কঁপি উঠিল। মূৰত যেন সৰগ ভাগি পৰিল। মোৰ সকলো শেষ হৈ গ'ল। মোৰ মগজুত সন্দেহে ঠাই ল'লে। খঙে মোৰ চুলিৰ ৰাগ পালেগৈ। মোৰ মগজুৱে কাম নকৰা হ'ল। মই তাইক কিমান ভাল পাইছিলোঁ। তাই মোৰ লগত বিশ্বাসঘাতকতা কৰিছে। তাই মোক প্ৰবঞ্চনা কৰিছে। তাই মোৰ ঘৰত থাকি মোৰ লগতে এনেকুৱা কৰিছে। মই ঘৰলৈ গ'লোঁ। ঘৰলৈ গৈ দেখিলোঁ যে এটা আপেল নাই আৰু একো নুসুধাকৈ সত্য নাজানি মোৰ পত্নীক মাৰধৰ কৰাত লাগিলোঁ। মোৰ খং ইমানেই বাঢ়ি গৈছিল যে পৰিণতিত মই মোৰ পত্নীক হেৰুৱালোঁ। কিছু মুহূৰ্ততেই মোৰ পত্নীৰ নিশ্বাস থমকি ৰ'ল। নীৰৱতা নামি আহিল। মই মোৰ মৃত পত্নীক ল'ৰাটোৰ সন্মুখৰ পৰা আঁতৰাই মনে মনে এটা বাকচত ভৰালোঁ আৰু সেই ৰাতিয়েই নদীত পেলাই দিলোঁ। ঘৰলৈ উভতি আহি দেখিলোঁ যে মোৰ ল'ৰাটোৱে কান্দি আছে। মই তাক সুধিলোঁ, শুন, তুমি কিয় কান্দিছা? তেতিয়া সি ফেকুৰি ফেকুৰি ক'লে, দেউতা, মোৰ ভুল হৈ গ'ল। মা শুই থাকোঁতে মই এটা আপেল লৈ গৈছিলোঁ আৰু ঘৰৰ বাহিৰত খেলি আছিলোঁ। সেই সময়তে এজন মানুহ আহি জোৰকৈ মোৰ পৰা আপেলটো কাঢ়ি লৈ গ'ল। মোৰ ল'ৰাটোৰ কথা শুনি মই আকৌ ভাগি পৰিলোঁ। কিন্তু ইতিমধ্যে বহু পলম হৈ গৈছিল। মোৰ পত্নী নিৰ্দোষ আছিল আৰু তেওঁ মাত্ৰ সন্দেহৰ বাবে মই তেওঁক হত্যা কৰিলোঁ। মোৰ পৃথিৱী শেষ হৈ গ'ল মহাৰাজ। এই বুলি কৈ যুৱকজনে জোৰেৰে কান্দিবলৈ ধৰিলে। মই কি কৰি পেলালোঁ? যেতিয়া তেওঁ জানিলে যে এই ঘটনাৰ বাবে এজন নিৰ্দোষ মন্ত্ৰীক শাস্তি দিবলৈ প্ৰস্তুতি চলোৱা হৈছে, তেতিয়া তেওঁ নিজকে ৰখাব নোৱাৰিলে আৰু ৰাজসভাত আহি সকলো সত্য কৈ দিলে। গোটেই ৰাজসভা নীৰৱ হৈ পৰিল, স্তব্ধ হৈ পৰিল। ৰজাও গভীৰ চিন্তাত ডুব গ'ল। এটা সৰু ভুল বুজাবুজি, এটা ক্ষণিকৰ খং আৰু এজন নিৰ্দোষৰ জীৱন শেষ হৈ গ'ল। এইবাৰ ৰজাই মন্ত্ৰীক আদেশ দিলে যে সেই যুৱকজনক বিচাৰি উলিয়াব লাগে, যি প্ৰকৃত দোষী। মন্ত্ৰী পুনৰবাৰ এক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হ'ল। ৰাজসভাৰ পৰা বিদায় লৈ মন্ত্ৰীয়ে এবাৰ প্ৰকৃত অপৰাধীজনক বিচাৰি ঘূৰি ফুৰিবলৈ ধৰিলে। এইবাৰো মন্ত্ৰীৰ হাতত মাত্ৰ 3 দিন সময় আছিল। মন্ত্ৰীয়ে কেইজনমান সৈনিকক লগত লৈ ৰাজ্যৰ চুকে কোণে পুনৰবাৰ অপৰাধীৰ অনুসন্ধানত নামিল। কিন্তু মন্ত্ৰী নিৰাশ হৈ ঘৰলৈ উভতি আহিল। এইবাৰ তেওঁ নিশ্চিত আছিল যে এইবাৰ ৰজাই তেওঁক ৰেহাই নিদিয়ে।
নিৰাশ মনে ঘৰলৈ উভতি আহি থাকোঁতে তেওঁ দেখিলে যে তেওঁৰ নিজ কন্যাৰ হাতত সেই সোণালী আপেলটো। মন্ত্ৰী আচৰিত হৈ পৰিল, স্তব্ধ হৈ পৰিল। লগে লগে মন্ত্ৰীয়ে জীয়েকৰ ওচৰলৈ গৈ সুধিলে যে এই সোণালী আপেলটো তাইক কোনে ক'ৰ পৰা আনি দিলে। মন্ত্ৰীৰ কন্যাই সকলো কথা বিৱৰি ক'লে। কন্যাৰ কথা শুনি মন্ত্ৰীয়ে তেওঁৰ ঘৰত থকা চাকৰজনক লৈ ৰাজসভাত উপস্থিত হ'ল। মহাৰাজ, এয়াই প্ৰকৃত দোষী। চাকৰজনে মন্ত্ৰীৰ ছোৱালীজনীক মনে মনে ভাল পাই আছিল আৰু সেইবাবেই সেই সৰু ল'ৰাটোৰ হাতৰ পৰা দাবী ধমকিৰে আপেলটো কাঢ়ি লৈ আহিছিল। মন্ত্ৰী আৰু যুৱ সদাগৰজনৰ কথা শুনি বিচাৰ কৰি ৰজাই অৱশেষত সেই চাকৰজনক শাস্তি দিলে আৰু মন্ত্ৰীক ৰেহাই দিলে। কিন্তু প্ৰিয় দৰ্শক, এটা এটাকৈ প্ৰতিটো ঘটনা পোহৰলৈ আহিল। দোষীয়ে শাস্তি পালে, কিন্তু সেই মহিলাগৰাকী, সুন্দৰী যুৱতীগৰাকী ঘূৰি নাহিল। আৰু ইয়াৰ প্ৰথম কাৰণটো হ'ল এজামশ্যন, অৰ্থাৎ অনুমান। এই অনুমান বা এজামশ্যন ইমানেই ভয়ানক যে যিজন মানুহে অসম্ভৱ যদিও এখন অটব্য অৰণ্যৰ পৰা 3টা সোণালী আপেল লৈ আহিব পাৰিছিল, সেই একেজন মানুহে মাত্ৰ অনুমানৰ কাৰণেই নিজৰ পত্নীক মাৰধৰ কৰাৰ আগত চিন্তাই কৰিব নোৱাৰিলে যে সঁচানো কি, এবাৰ সুধি চোৱা যাওক বা বুজি চোৱা যাওক। মাত্ৰ এটা মিছাই সেই মহিলাগৰাকীৰ প্ৰাণ হৰিলে। নিজৰ খং নিয়ন্ত্ৰণ কৰিব নোৱাৰাত এগৰাকী ব্যক্তিৰ প্ৰাণ গ'ল। আনফালে সেই সৰু ল'ৰাটোৰ এটা সত্য কথাই আৰু বহুখিনি সৰ্বনাশ হোৱাৰ পৰা বচালে। প্ৰিয় দৰ্শক, এই সম্পূৰ্ণ কাহিনীটোত 5টা এনে আচৰিত কথা বা শিক্ষা লুকাই আছে যিয়ে আপোনাৰ বিচাৰধাৰাক অন্য এক মাত্ৰা প্ৰদান কৰাত সহায় কৰিব। প্ৰথম শিক্ষাটো হৈছে যিসকল সফল ব্যক্তি তেওঁলোকে কেতিয়াও এজামশ্যন বা অনুমান কৰি কথা নকয় বা কাম নকৰে। এই কাহিনীটোত এক অপৰাধৰ নিচিনা ঘটনা এইকাৰণেই ঘটিল যে সেই যুৱকজনে বা যুৱ সদাগৰজনে অনুমানতহে কাম কৰিলে। তেওঁ অনুমান কৰিলে বা সন্দেহ কৰিলে যে তেওঁৰ পত্নীয়ে তেওঁৰ লগত প্ৰবঞ্চনা কৰিছে। প্ৰকৃততে তেওঁৰ পত্নীয়ে তেনে কোনো কামেই কৰা নাছিল। এইখিনিতে যুৱ সদাগৰজনে প্ৰকৃততে তেওঁৰ পত্নীৰ লগত কিনো হৈছিল তাৰ বাবে নিজকে প্ৰশ্ন নকৰিলে বা সত্যটোনো কি জানিবলৈ চেষ্টা নকৰিলে। সমাজত এনে ব্যক্তি বহুত আছে, প্ৰায় 99% ব্যক্তি আছে যিয়ে সত্যটো জানিবলৈ চেষ্টা নকৰে। বিভিন্ন মাধ্যমৰ পৰা, বিশেষকৈ সামাজিক মাধ্যমৰ পৰা খবৰ বাতৰি লয় আৰু সেইটোকেই হয় বুলি মানি লয় আৰু লগে লগে সিদ্ধান্ত লয় যে তেওঁ এতিয়া কি কৰিব, যাৰ বাবে নিজৰো ক্ষতি হয় আৰু আনৰো ক্ষতি হয়। এই মানুহখিনি সেইখিনি যিয়ে কেতিয়াবা কিছুমান অপৰাধত লিপ্ত হয়, কাৰোবাৰ জীৱন শেষ কৰাৰ দৰে কাম কৰে। কিন্তু সফল ব্যক্তিয়ে 1% মানুহে কেতিয়াও আধা অধুৰা খবৰলৈ সামৰি নথয়। তেওঁলোকে সম্পূৰ্ণ তথ্য লৈহে সিদ্ধান্ত লয়। বতাহত ভাহি ফুৰা উৰা বাতৰি খবৰ আদিত মন নিদিয়ে, যিটো কাম আপুনিও কৰা উচিত। দ্বিতীয় শিক্ষাটো হৈছে কেতিয়াও কোনো কথা আত্মকেন্দ্ৰিকভাৱে নল'ব বা গাত পাতি নল'ব। কাহিনীটোত ৰজাজন বৰ দয়ালু আছিল, প্ৰজাৰ হিতৰ কাৰণে চিন্তা কৰিছিল। কিন্তু তেওঁ এটা ভুল কৰিলে যে যুৱতীগৰাকীৰ মৃতদেহটো দেখি তেওঁ নিজৰ গাত পাতি ল'লে, সমগ্ৰ ঘটনাটোক নিজৰ ওপৰত লৈ ল'লে। তেওঁ ওচৰে পাজৰে থকা মানুহৰ কথা শুনি সিদ্ধান্ত ল'লে। তেওঁৰ মন্ত্ৰী, যাক তেওঁ অত্যন্ত বিশ্বাস কৰিছিল, তেওঁকেই এনে এটা চৰ্ত দিলে য'ত মন্ত্ৰীজনৰ প্ৰাণৰ প্ৰতি বিপদ আহি পৰিল। এই সিদ্ধান্ত ন্যায়পূৰ্ণ নাছিল। এই সিদ্ধান্ত তেওঁ এইকাৰণে লৈছিল যে তেওঁ সকলো কথা নিজৰ ওপৰত লৈছিল আৰু এয়া আছিল এক প্ৰকাৰ অহংকাৰ, নিজক কৰা উচ্চ প্ৰশংসা। তৃতীয়টো শিক্ষা হৈছে মিছা কথা কোৱা। মন্ত্ৰীৰ চাকৰজনে এনেই এটা মিছা কথা কৈছিল যে সেই সোণালী আপেলটো তাৰ প্ৰেমিকাই তাক দিছিল, যিয়ে শেষত কাল হৈ থিয় দিছিল। সমাজত প্ৰায় 99% এনে মানুহ আছে যিয়ে কোনো কাৰণ নোহোৱাকৈ মিছা কথা কয় বা কৈ ভাল পায় আৰু সেই মিছাটোৱে শেষত নিজৰ লগতে আনৰো ক্ষতি কৰে। কিন্তু 1% তেনে মানুহ আছে বা সফল মানুহ আছে যিয়ে কোনো কাৰণ নোহোৱাকৈ মিছাৰ আশ্ৰয় নলয় বা তেওঁলোকে মিছা কথা ক'ব নিবিচাৰে। চতুৰ্থ শিক্ষাটো হৈছে যে 99% মানুহে অনিশ্চয়তা কেতিয়াও সহ্য কৰিব নোৱাৰে। 1% ব্যক্তিয়ে কেৱল সেই কামটো কৰিব পাৰে। এই কাহিনীটোত সেই যুৱ সদাগৰজনে খঙত একো ক'ব নোৱাৰা হৈ আছিল, যাৰ বাবে তেওঁ এক অনিশ্চয়তাত ভুগি আছিল যে তেওঁ তেওঁৰ পত্নীক ইমান ভাল পাইছিল, কিন্তু এতিয়া সেই পত্নীয়ে যেতিয়া তেওঁক প্ৰবঞ্চনা কৰিলে, এতিয়া তেওঁৰ কি হ'ব। সেই চাকৰজনৰ কথা শুনাৰ লগে লগে তেওঁ অতিৰিক্ত চিন্তা কৰিবলৈ বাধ্য হৈ পৰিল, যাক ইংৰাজীত অভাৰ থিংকিং বুলি কোৱা হয়, যাৰ ফলত সন্দেহৰ জন্ম হ'ল, অনিশ্চয়তাৰ জন্ম হ'ল, যাক তেওঁ সহ্য কৰিব নোৱাৰিলে, নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰু শেষত এটা অপৰাধ কৰি পেলালে।
৯৯% মানুহে অনিশ্চয়তা কেতিয়াও সহ্য কৰিব নোৱাৰে। মানে তেওঁলোকে যদি কিবা এটা ব্যৱসায় কৰিছে তেন্তে তেওঁলোকক আজিয়েই লাভ লাগে, পইচা লাগে, মুনাফা লাগে। কিন্তু একমাত্ৰ 1% মানুহে জানে আৰু অনিশ্চয়তাক সহ্য কৰিব পাৰে বা নিয়ন্ত্ৰণ কৰিব পাৰে। শেষৰ তথা পঞ্চমটো শিক্ষা হৈছে ৯৯% মানুহে অতিৰিক্ত চিন্তা কৰি হতাশাত ভোগে আৰু কাম কৰিব নোৱাৰা হৈ যায়। কিন্তু 1% মানুহ এনেই আছে যিয়ে অভাৰ থিংকিং কৰাতকৈ কাম কৰাতহে ধ্যান দিয়ে। উদাহৰণস্বৰূপে মন্ত্ৰীজনে সেই চাকৰজনক বিচাৰিবলৈ অতিৰিক্ত চিন্তা কৰিছিল। তেওঁ ৰাজ্যৰ প্ৰতি ঘৰতে চাকৰজনক বিচাৰিছিল, কিন্তু নিজৰ ঘৰতে আছিল সেই অপৰাধীজন। ৯৯% মানুহে নিজে যি ভাবে সেয়াই সঁচা বুলি ভাবি লয়। কিন্তু 1% মানুহ এনেই আছে যিয়ে অভাৰ থিংকিঙক বিশ্বাস নকৰে, কামকহে বিশ্বাস কৰে। যদি আপুনিও অভাৰ থিংকিং কৰে বা সিদ্ধান্ত লোৱাত অসুবিধা পায় বা ল'ব নোৱাৰে, তেন্তে আজিৰ পৰাই অভাৰ থিংকিং বা অতিৰিক্ত চিন্তা কৰা বন্ধ কৰক, তাক বিশ্বাস কৰা বন্ধ কৰক। মনত ৰাখিব, এই কাহিনীটোৰ পৰা পোৱা শিক্ষাকেইটা আপোনাৰ মোৰ জীৱনৰ প্ৰতি ক্ষণতে প্ৰয়োজনীয় শিক্ষা, যিয়ে আপোনাৰ জীৱনত অহা যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ আপোনাক সহায় কৰিব পাৰে। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।